কোনোবাই যদি কিবা নকবলগীয়া কথা ছ'চিয়েল মিডিয়াত আপলোড কৰে, লগে লগে বেছি সময় নালাগে, লগে লগে আহি আমাৰ প্ৰশাসনে উঠাই লৈ যাব। কিন্তু আমাৰ এই যে ফেষ্টিভেল মহন্ত বোলা মানুহজন, মানুহ বুলি নকওঁৱেই, মানুহ শাৰীতটো নপৰেই বাৰু, তেখেতে ভিডিঅ' বনালে, লাইভ আহি তেওঁ যে নিৰ্দোষী সেইটো তেওঁ নিজে প্ৰমাণ কৰিব আহিছে। আমাৰ আইন নাই, একো নাই, ৰাইজ নাই। এই ৰাইজ অসমখনত যিমান মানুহ আছে চব অন্ধ হয়। সেইকাৰণে তেওঁক আমি সন্দেহ কৰিছোঁ। সেইকাৰণে তেওঁ নিজেই আহি স্পষ্টীকৰণ দিছে তেওঁ যে নিৰ্দোষী হয়। তেওঁৰ মৰমৰ বোলে জুবিন দা আছিল, কিন্তু তেখেতৰ ঘৰৰ মানুহে কয় তেখেতে জুবিন দাক লৈ ব্যৱসায়হে কৰিছিল। কি আচৰিত, তথাপিও ধৰিব পৰা নাই। আজি ময়ে হওক বা এজন বেলেগ ব্যক্তিয়ে হওক, নকবলগীয়া কথা এটা যদি কৈ দিয়া যায়, লগে লগে আহি উঠাই লৈ যাব। যেনেকৈ প্ৰতিবাদ কৰা মানুহক আজি ইমানখিনি অত্যাচাৰ কৰি আছে, গ্ৰেপ্তাৰ কৰি আছে, কিন্তু সেইজনক নোৱাৰে ধৰিব। সেইজন যে মানুহ নহয়, মানুহ হ'লেহে ধৰিব পাৰিলে হয়, নহয় জানো?